নমস্কাৰ বন্ধুসকল, অসমত স্থায়ী বাসিন্দাই অসমৰ প্ৰতিজন নাগৰিকে প্ৰকৃত নাগৰিকে এখন শুদ্ধ ভোটাৰ তালিকা নিশ্চয় বিচাৰে। ইয়াত কোনো দ্বিমত নাই, কাৰোৱে দ্বিমত থাকিব নোৱাৰে। কিন্তু আজি নিৰ্বাচনৰ প্ৰাকক্ষণত এটা কথা আমি স্পষ্টভাৱে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা অসম আন্দোলনৰ মূল গুৰি ধৰোঁতা তেখেতসকললৈ প্ৰশ্ন কৰিব খুজিছোঁ। এইটো হ'ল, আজিৰ এই ঘটনাৰাজিয়ে প্ৰমাণ কৰিছে যে এখন শুদ্ধ ভোটাৰ তালিকাৰ নামত যি প্ৰহসন চলিছে, যিবোৰ কথা এতিয়া সংবাদ মাধ্যমত সামাজিক মাধ্যমত ব্যাপকভাৱে ওলাই পৰিছে, তথ্যসহ ওলাই পৰিছে, তাৰ পিছত কিন্তু আপোনালোকে মৌন হৈ আছে। যিখন চৰকাৰে জাতি মাটি ৰক্ষাৰ কথা কৈ, আকৌ কৈছোঁ, যিখন চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ যোৱা বিগত 10 বছৰে এখন শুদ্ধ NRC প্ৰস্তুত কৰাৰ ব্যৰ্থ হৈছে, এখন সুস্থ ভোটাৰ তালিকা প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে, সেই সময়ত আপোনালোকে সম্পূৰ্ণভাৱে মৌন হৈ আছে। আপোনালোকে মৌন হৈ আছে এইবোৰ কথাটো, যি সময়ত নিৰ্বাচনী আয়োগে এছাৰ প্ৰস্তুতকৰণেৰে আটাইতকৈ ভয়ানক তথ্যৰে কিছুমান কথা প্ৰমাণ কৰিছে যে মৃত BLO আৰু ভুৱা অভিযোগকাৰীৰে অভিযোগ দাখিল কৰি বিভিন্ন নাগৰিকক হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচাৰিছে। এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আপোনালোকে মৌন হৈ আছে। এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে যে আপোনালোক জাতিৰ দায়বদ্ধতাত নাই, দেশৰ দায়বদ্ধতাত নাই। আপোনালোকে প্ৰকৃত কথা আপোনালোকে মাত মাতিব নোৱাৰে। যিবিলাক এতিয়া অভিযোগ আহিছে, সেই অভিযোগবোৰৰ সকলো তথ্য সংগ্ৰহ কৰি আপোনালোকে এতিয়াও ক'ব পৰা নাই যে অসমৰ ভোটাৰ তালিকা প্ৰস্তুতকৰণত অতি ঘৃণনীয় কাৰ্য জড়িত হৈ পৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ পৰা অন্ততঃ জাতীয় স্বাৰ্থৰ হৈ সংগ্ৰামত জড়িত হৈ থকা, জাতীয় স্বাৰ্থৰ হৈ কথা কৈ থকা এটা জাতীয় সংগঠন বুলি আপোনালোকে দাবী কৰি অহা কথাটো প্ৰমাণ কৰি দিয়ক যে আপোনালোক সঁচাকৈয়ে জাতীয় সংগঠন হয় আৰু আপোনালোকে জাতীয় সংগঠনৰ নেতৃত্ব হয়। এইটো পাৰিবনে? আমি খুব সূক্ষ্মভাৱে বাট চাইছোঁ আপোনালোকৰ এই ভূমিকাৰ প্ৰতি, আৰু খুব অতি সোনকালে আমি আপোনালোকৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। এই সম্পৰ্কত আপোনালোকে মত প্ৰকাশ কৰক।